কেনে চলিছে 31 ডিসেম্বৰৰ আয়োজন কি পৰিকল্পনা ক'ত বজাৰ কৰিব আহক আজি একেলগে হিচাপ কৰো প্ৰথমে ভাবক কি খাব আপুনি এইবাৰ ফুলকবি বিলাহীৰে বনোৱা খুচুৱাদু ৰৌ মাছ লগত কাৱৈ মাছ পুৰা বিবিধ বটা নে আপুনি খাব জহা ভুলেৰে বনোৱা হাঁহৰ সৈতে মাহৰ দাইল আৰু বিবিধ ব্যঞ্জন আছে ইমান নকও নহলে জিভাৰ পানীত ধৰি ৰখাটো টান হৈ পৰিব খাদ্য তালিকা হৈ গল যেতিয়া বলক বজাৰলৈ যাও ৰব আপুনি নালাগে আমি এই বজাৰৰ পৰা ঘূৰি আহো এপাক তাৰ পিছত ভালদৰে বাজেট বনাইহে আপুনি ওলাও প্ৰতি বছৰে গৰম হৈ থকা বজাৰ এইবাৰ পিছে ঠাণ্ডা কিয় ঠাণ্ডা খুনক গ্ৰাহকৰ মুখেৰে বস্তু বহুত দাম তুমি এতিয়া কি কৰিবা বস্তু দাম হলেতো বাতিটো কৰিবই লাগিব সবজি যেটো গাঁৱত দি তোমাৰ দাম নাই এটা ইমান দাম মানে আচৰিত আৰু এতিয়া জুখি মানে কৰে আৰু ল'ৰা ছোৱালী আছে তোমাৰতো খাব লাগিব সেইটো আৰু জুখিটো খাব নোৱাৰা দিয়াচোন তথাপিও অলপমান বাছি চলিব লাগিব আৰু দামটো বহুত বেছি দাম বজাৰৰ দাম বহুত বেছি মাছ মাংস কেনেকৈ যে কিনিম কেনেকৈ খাম সেইটোৱে চিন্তা কৰি আছোঁ খাবতো লাগিবই জুখি জুখি খাব লাগিব হাহে মাহে ডকচি খোৱাৰ চিন্তা চৰ্চাৰ মাজতে একাংশই কৈছে এইবাৰ হেনো জুখি মাখিহে খাব লাগিব সঁচাকৈ ইয়াতকৈ বেদনা লাগেনে আৰু পিছে বিক্ৰেতাৰ মতে আকৌ কাহিনী বেলেগ এতিয়া আমি জনাই আছো প্ৰকৃত তালিকাখন বজাৰত এতিয়া এফালে দাম বাঢ়িছে আনফালে আকৌ কমিছে পিছে এটা দিন ৰব তাৰ পিছতহে বজাৰৰ প্ৰকৃত ছবিখন পোহৰলৈ আহিব আমিষৰ তালিকাত বৰ্তমান বজাৰত দাম বাঢ়িছে হাঁহ আৰু কণীৰ 100 পৰা 150 টকা পৰ্যন্ত মূল্য বৃদ্ধি হাঁহৰ মাংসৰ প্ৰতি কিলো হাঁহৰ দাম 700 টকাকৈ কণীৰ দাম বাঢ়িছে প্ৰতি প্লেটত 20 টকাকৈ কণীৰ জোৰা এতিয়া 15 টকা আৰু প্ৰতি প্লেটত 220 টকা দাম মানে প্লেট যে 220 টকা আছে 220 টকা কিমান জোৰা 15 টকা আছে কিমান আছে আগতে 200 আছিল 200 বা 210 হ'ল এতিয়া আকৌ 20 আছে মুৰ্গীৰ দামটো সিমানটো বাঢ়া নাই ব্ৰইলাৰ ধৰক পাৰ কেজি ধৰক 10-12 টকামান বাঢ়িছে আৰু লোকেলত কিমান বাঢ়িছে লোকেলটো সিমানে বাঢ়িছে 20-30 টকা বাঢ়িছে পাৰ কেজি মানে আৰু হাঁহটো বাঢ়িছে অলপ কিমান বাঢ়িছে হাঁহ আগত আমি 600 টকা বিক্ৰী কৰিছোঁ এতিয়া 750-700 তেনেকুৱা বিক্ৰী কৰিব লাগে 150-200 টকালৈ বাঢ়িছে হাঁহৰ দামটো বাঢ়িছে ৰব আমিষৰ তালিকা শুনি নিৰামিষসকল বিন্দাছ হোৱাৰ প্ৰয়োজন নাই এইবাৰ শুনক নিৰামিষৰ মূল্য বৃদ্ধিৰ তালিকা আদা আৰু পটলে ৰাখিছে মূল্য বৃদ্ধিৰ লিগেসি প্ৰতি কিলো পটলত বাঢ়িল 50 টকাকৈ 90 টকাৰ আদাই চুলেগৈ 120 টকাৰ ঘৰ অৱশ্যে অন্যান্য পাচলিৰ দাম কমিছে নতুবা একেই আছে দাম কমিছে মিঠাতেলৰো বজাৰ ঠাণ্ডাই আছে দামবিলাকো ঠাণ্ডা আছে আৰু মানুহ নাই সবে পিকনিক গৈছে আৰু বজাৰত মানুহ নাই তেলৰ দাম আপোনাৰ ধাৰা 160 হৈছে ইঞ্জিন 190 হৈছে কিমান কমিছে নেকি কমিছে বহুত কমিছে কিমান টকা কমিছে এই 30 টাকা 40 টাকা লিটাৰত কমিছে আজি এক সপ্তাহকে বেছি হ'ল বাকি চাউল দাইল মুগ এইবিলাকত নাই দাম বঢ়া নাই দাম অলপ ডাউনে হৈছে 31 ডিসেম্বৰৰ পূৰ্বে এটা বজাৰ উভয় নদী মাছ মাংস তথা বিবিধ পাচলি আৰু খাদ্য বস্তুৰে চেক বুজি একাংশ অসাধু ব্যৱসায়ীয়ে জধে মধে বঢ়াইছে দাম কিন্তু এই প্ৰতিবেদনৰ অন্তত এতিয়া আপুনি সাজু হ'ব পাৰে বজাৰলৈ ওলাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট মুকুট কলিতাৰ সহযোগত হিৰকজ্যোতি ডেকাৰ ৰিপৰ্ট DY365